নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 20 ফেব্ৰুৱাৰী 10 বজাৰ লগে লগে লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত সোমাব টকা। এতিয়া হিচাপ কৰক আপোনাৰ বেংক একাউণ্ট আপুনি টকা পাবনে? অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 8,000 টকা নহয় 9,000 টকা প্ৰদান কৰিব। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। 28 ফেব্ৰুৱাৰীৰ পূৰ্বে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত 2,000 টকা প্ৰদান কৰা হ'ব। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী কৰৰ তালিকাত চাওক আপোনাৰ নাম আহিলে নে। তালিকাত নাম থাকিলে চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা প্ৰদান কৰা হ'ব একাউণ্টত। কেবিনেট বৈঠকত ৰেচন কাৰ্ডক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰেচন কাৰ্ড থাকিলে প্ৰতি মাহতে বেংক একাউণ্টত সোমাব 1,000 টকা। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী? পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন নিয়মেৰে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত টকা প্ৰদান কৰিব। অৰুণোদয়ৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? নতুনসকলৰ বাবেও আছে নতুন নিয়ম। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী শীঘ্ৰে আপডেট কৰক KYC আপডেট নকৰিলে আপোনাৰ একাউণ্টত টকা জমা নহ'ব। KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমাব চৰকাৰী টকা। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্টত ঠিক হৈ থাকিব লাগিব। যদি আপোনাৰ একাউণ্টত ঠিক হৈ নাথাকে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত কিন্তু টকা জমা নহ'ব। অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব লাগিব। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় তেনে ক্ষেত্ৰত চৰকাৰক জনাব লাগিব। এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয়ৰ সহায়ক থাকিব। যদি মাহৰ টকা মাহতে জমা নহয় তেনে ক্ষেত্ৰত ব্লকৰ অফিচলৈ গৈ আপোনালোকে দিব পাৰিব অভিযোগ। তৃতীয়তে, অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিব ফোন নম্বৰটো হৈছে 1800202626। এই ফোন নম্বৰত ফোন কৰি দিব পাৰিব অভিযোগ বা আপুনি মেছেজ কৰি অভিযোগ দিব পাৰিব। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। আপোনাৰ একাউণ্টত যদি অৰুণোদয় আঁচনি টকা নাপায় তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। অৰুণোদয়ৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেনে ক্ষেত্ৰত আপুনি অতি শীঘ্ৰে DBT লিংক কৰিব লাগিব, অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি টকা নাপাব। প্ৰতি মাহত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1,250 টকা প্ৰদান কৰে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীক। আপোনাৰ একাউণ্টত 1,250 টকা আপুনি পাইছে নেকি? যদি পাইছে একো কৰিব নালাগে, কিয়নো যিসকলে পোৱা নাই সেইসকলে কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। যদি আপুনি 1,250 টকা পাইছে তেনে ক্ষেত্ৰত 8,000 টকা 20 ফেব্ৰুৱাৰীত দিয়াৰ কথা আছিলে আৰু আজি হৈছে 20 ফেব্ৰুৱাৰী। আজি কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা জমা নহ'ব। একেবাৰে 10 মাৰ্চত অৰুণোদয় আঁচনি 1,000 টকা বৃদ্ধি কৰি চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব 9,000 টকা। নতুন তাৰিখ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুৱা 10 বজাৰ 6 বজালৈকে ফোন কৰিব পাৰিব এই নম্বৰতে। ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ। এইটো নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি কিবা অসুবিধা হয় এতিয়া আপুনি কল কৰক আৰু আজিৰ ভিডিঅ' যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে DBT লিংক কৰি ল'ব পাৰে। DBT লিংক নকৰিলে আপোনাৰ একাউণ্টত টকা নাপাব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে কেইবাটাও বৃহৎ সুবিধা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিছে ৰেচন, অৰুণোদয়, চৰকাৰী ঘৰ, আয়ুষ্মান, স্বাস্থ্য বীমা বৃহৎ সুবিধা। হয়, আপুনি এইকেইটা সুবিধা পাইছে নেকি? যদি এইকেইটা সুবিধাৰ পৰা বঞ্চিত হৈছে এতিয়া কমেণ্ট কৰি জনাই দিয়ক আপুনি কোনটো সুবিধা পোৱা নাই আৰু এইকেইটা সুবিধাৰ বাবে আপুনি কেনেকৈ আবেদন কৰিব পাৰে। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনি। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি এতিয়ালৈকে অৰুণোদয় পোৱা নাই এতিয়া আপুনি কমেণ্ট কৰক কেনেকৈ আবেদন কৰিব, কি নথিপত্ৰ লাগিব নেক্সট ভিডিঅ'ত জনাই দিম। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী ঘৰ। হয়, যদি আপোনাৰ ৰেচন কাৰ্ড আছে আৰু আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি? যদি আপোনাৰ ঘৰত পকী ঘৰ নাই তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব চৰকাৰী ঘৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে চৰকাৰী ঘৰ টকা প্ৰদান কৰা হ'ব আপোনালোকৰ বেংক একাউণ্টত। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব আয়ুষ্মান অসমৰ অধীনত বিনামূলীয়াকৈ চিকিৎসা সেৱা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 5 লাখ টকাৰ স্বাস্থ্য বীমা।
ৰেচন কাৰ্ড থাকিলে প্ৰয়োজন নহ'ব চৰকাৰী আয়ৰ প্ৰমাণপত্ৰ। ৰেচন কাৰ্ড থাকিলে প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 কেজিকৈ চাউল। হয়, 5 কেজিকৈ চাউলৰ উপৰিও 35 কেজিকৈ চাউল লাভ কৰিব। বজাৰৰ দৰতকৈ বহু কম দামতে লাভ কৰিব ৰাজহুৱা ৰেচন। যেনেকুৱা ধৰক আপুনি দালি লাভ কৰা নাই, দালি, চেনি আৰু নিমখ লাভ কৰিব আপুনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডত এই তিনিটা সামগ্ৰী অন্তৰ্ভুক্ত কৰিছে আৰু অতি কম দামতে লাভ কৰি আছে আৰু নিৰ্বাচনৰ পিছত এইসমূহ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়া কৰিব। লগতে মিঠাতেল ফ্ৰী দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বজাৰতকৈ প্ৰতি কেজি 25 টকা কম দামতে লাভ কৰিব মুছৰ দালি আৰু অন্তোদয় অন্ন যোজনাৰ অধীনত প্ৰতি পৰিয়ালে লাভ কৰিব 35 কেজিকৈ চাউল। অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়ালে প্ৰতিগৰাকী সদস্যই লাভ কৰিব প্ৰতি মাহতে 5 কিলোকৈ চাউল। ৰেচনৰ সামগ্ৰী নাপালে আপুনি দিব পাৰিব অভিযোগ। ইয়াৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিছে চৰকাৰৰ ফালৰ পৰা। হেল্পলাইন নম্বৰটো হৈছে 180034536111। এইটো নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে পুনৰ ডাঙৰ খবৰ। মাত্ৰ 5টা কাম কৰিলেই আপুনি পাব চৰকাৰী ঘৰ। কি এই 5টা কাম? বিশেষ কাম আপুনি সম্পূৰ্ণকৈ জানি লওক। প্ৰথম কাম হৈছে হিতাধিকাৰী পকী ঘৰ থাকিব নালাগিব। আপুনি চৰকাৰী ঘৰ আগতে পোৱা নাছিল নেকি? বা যদি আপুনি নিজে টকাৰ এটা পকী ঘৰ দিছে তেনে ক্ষেত্ৰত আপুনি কিন্তু চৰকাৰী ঘৰ নাপাব। মুঠতে আপোনাৰ ঘৰত চৰকাৰী ঘৰ বা আপোনাৰ ঘৰত পকী ঘৰ থাকিলে আপুনি কিন্তু চৰকাৰী ঘৰ সুবিধাৰ পৰা বঞ্চিত হ'ব। দ্বিতীয়তে উল্লেখ কৰিছে জিঅ' টেকিং কৰিব লাগিব। আপুনি চৰকাৰী ঘৰ পোৱাৰ বাবে জিঅ' টেকিং কৰিছে নেকি? তেনে ক্ষেত্ৰত আপুনি চৰকাৰী ঘৰ পাবই। তৃতীয়তে জিঅ' টেক কৰাৰ পিছত আপোনাৰ নাম ভেৰিফিকেশ্যন হ'ব। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে এতিয়া চৰকাৰৰ ফালৰ পৰা ভেৰিফিকেশ্যন কৰিব। আৰু চতুৰ্থতে নাম ভেৰিফিকেশ্যন হোৱাৰ পিছত চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত হ'ব আপোনাৰ। আৰু চূড়ান্ত তালিকাত যেতিয়া নাম অন্তৰ্ভুক্ত হ'ব পঞ্চমতে আপোনাৰ একাউণ্টত জমা হ'ব চৰকাৰী ঘৰ নিৰ্মাণৰ টকা। নতুনকৈ 3,80,000 লোকে পাব চৰকাৰী ঘৰ। জিঅ' টেকিং কৰাৰ বাবে আপুনি চিন্তা কৰিব নালাগে। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে তেনে ক্ষেত্ৰত আপুনি একো চিন্তা নকৰিব। অতি শীঘ্ৰে আপোনাৰ একাউণ্টত চৰকাৰী ঘৰ টকা প্ৰদান কৰিব। কিন্তু এতিয়ালৈকে ডেটটো চৰকাৰৰ ফালৰ পৰা ফাইনেল কৰা নাই। যেতিয়া চৰকাৰে চৰকাৰী ঘৰ টকাসমূহৰ তাৰিখটো ফাইনেল কৰিব নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 2031ত বিৰোধীৰ স্থান ল'ব অখিল গগৈয়ে। যদিহে অখিল গগৈয়ে নিজৰ স্থিতি দৃঢ় ৰাখে, যদি অখিল গগৈৰ চৰত গৈ চুমা বাবা নকৰে তেন্তে তেওঁ সফল হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক লৈ ভৱিষ্যতবাণী কৰিছে। উচ্ছেদৰ সময়ত মিয়া মুছলমানৰ ওচৰত নাছিল কংগ্ৰেছ, কিন্তু অখিল গগৈ মিয়া মুছলমানৰ ওচৰত দিছে থিয়। আৰু কংগ্ৰেছৰ সলনি অখিল গগৈৰ প্ৰতি বিশ্বাস বেছি মিয়া মুছলমানৰ। 2026ত মিয়া মুছলমানৰ ভোট পাব কংগ্ৰেছে, কিন্তু 2031ত সলনি হ'ব ভোটৰ সমীক্ষা। অখিল গগৈক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক লৈ যিটো ভৱিষ্যতবাণী কৰিছে আপুনি কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 25 তাৰিখৰ পৰা বিটিচিবাসীয়ে লাভ কৰিব মাটিৰ পট্টা। বিটিচিবাসীৰ বাবে বৃহৎ ঘোষণা কৰিছে হাগ্ৰামা মহিলাৰীয়ে। নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি এটা এটাকৈ পালন কৰিব বিটিচিৰ চৰকাৰে। ওদালগুৰি জিলাৰ পৰা আৰম্ভ হ'ব মাটিৰ পট্টা বিতৰণৰ কাম কাজ। গোসাইগাঁৱৰ পৰা আৰম্ভ হ'ব গণসমাৱেশ কাৰ্যসূচী। বিধানসভা নিৰ্বাচনৰ বাবে সম্পূৰ্ণ প্ৰস্তুত BPF দল। 26ৰ বিধানসভা নিৰ্বাচনত BPF দলে 15টাকৈ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। হাগ্ৰামা মহিলাৰে যিকেইটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সকলোকেইটা প্ৰতিশ্ৰুতি এটা এটা কৰি পালন কৰিছে। হাগ্ৰামা মহিলাৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 20 ফেব্ৰুৱাৰীত নহয় 10 মাৰ্চত ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব চৰকাৰী টকা। বিহুৰ পূৰ্বে মহিলাসকলে লাভ কৰিব 9,000কৈ টকা। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। 20 ফেব্ৰুৱাৰীত অৰুণোদয় আঁচনিৰ 8,000 টকাকৈ ধন বিতৰণৰ দিন ঘোষণা কৰা হৈছে, কিন্তু 10 মাৰ্চতে লাভ কৰিব এই ধনৰাশি। 8,000 টকাৰ পৰিৱৰ্তে একেলগে 9,000কৈ টকা জমা হ'ব মহিলাসকলৰ একাউণ্টত। অৰুণোদয় আঁচনিৰ ধন
বিতৰণক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী ৱেইট কৰি আছিল কেতিয়া অৰুণোদয় আঁচনি একাউণ্টত টকা প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 20 ফেব্ৰুৱাৰীত অৰুণোদয় আঁচনি 8,000 টকা প্ৰদানৰ কথা উল্লেখ কৰিছিল আৰু পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে 10 মাৰ্চত অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰিব আৰু 10 মাৰ্চৰ পূৰ্বে অতি শীঘ্ৰে ডিবিটি লিংক কৰিব লাগিব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে। তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 2026 ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা নিৰ্বাচন আয়োগে ঘোষণা কৰিলে দিন। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে 5 মাৰ্চ আৰু 10খন ৰাজ্যৰ 37খন আসনক লৈ নিৰ্বাচনৰ দিন ঘোষণা। অসমৰ 3খন আসনৰ বাবে হ'ব নিৰ্বাচন। অন্ত পৰিব অসমৰ 3 সাংসদৰ কাৰ্যকাল। হয়, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগৰ ফালৰ পৰা। ভুৱনেশ্বৰ কলিতা, অজিত কুমাৰ ভূঞা আৰু ৰামেশ্বৰ তেলীৰ কাৰ্যকালৰ অন্ত পৰিব। 16 মাৰ্চত পুৱা 9 বজাৰ পৰা আবেলি 4 বজালৈকে অনুষ্ঠিত হ'ব নিৰ্বাচন। 26 ফেব্ৰুৱাৰীত জাৰি কৰা হ'ব নিৰ্বাচনী অধিসূচনা। মহাৰাষ্ট্ৰ, উৰিষ্যা, তামিলনাডু, পশ্চিমবংগ, অসম, বিহাৰ, ছত্তীশগড়, হিমাচল, তেলেংগানা আৰু হাৰিয়ানাৰ বাবে অনুষ্ঠিত হ'ব এই নিৰ্বাচন। 26ৰ ৰাজ্যসভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। 26ৰ ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা নিৰ্বাচন আয়োগৰ ফালৰ পৰা। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে জানিব পাৰে। তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পেৰাচুট লেণ্ডিং কৰা নেতাৰ ওচৰত আমি আত্মসমৰ্পণ নকৰোঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ। কংগ্ৰেছৰ দিনত গৌৰৱ গগৈৰ মিটিঙলৈ যাবলৈ নিৰ্দেশ দিছিল কেবিনেট মন্ত্ৰীক আৰু মই গৌৰৱ গগৈৰ মিটিঙত নাযাওঁ। অসমত কেবিনেট মন্ত্ৰীৰ মৰ্যাদা আছে, মোৰ মিটিঙত গৌৰৱ গগৈ আহিব পাৰিব। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক এই সন্দৰ্ভত স্পষ্টকৈ কোৱা হৈছিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয় এৰিলে কংগ্ৰেছ দল আৰু এই কথাই স্পষ্টকৈ জনালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পেৰাচুট লেণ্ডিং কৰা নেতাৰ ওচৰত আমি আত্মসমৰ্পণ নকৰোঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।